এই শাকবিধ চিনি পাইছেনে বাৰু? এইবিধ হ'ল পননুৱা শাক। পননুৱা শাক বুলি কয় এইখিনি। আৰু এইখিনি আজি মাছৰ লগত বনাম। মাছ কেইপিচমান আছে, তাৰ লগতে এইখিনি বনাম। এই টাবত আছিলে, টাবৰ পৰাই উঘালি মানে এনেকৈ ছিঙি আনিছোঁ। বহুত কোমল শাকবিধ এবিধ, আৰু খাবলৈও ভাল লাগে মাছৰ লগত। 3 পিচ মাছ আছিলে মানে। তাৰপিছত পননুৱা শাক বহুত উপকাৰী। ইয়াত ইউৰিক এচিড থকা সকলেও মাজে মাজে পননুৱা শাক খাব লাগে। তাৰপাছত আকৌ যাৰ কিডনী ষ্ট'ন আছে তেওঁলোকেও পননুৱা শাক খাব লাগে। তেওঁলোকে কিডনী মানে ফাংচনবোৰ ঠিক কৰে আৰু পেচাবৰ পৰিমাণটো বঢ়াই দিয়ে। তাৰপিছত আকৌ খাব লাগে, ফেটি লিভাৰ থকা মানুহে খাব লাগে। যিসকলৰ টোপনি কমকৈ আহে তেওঁলোকে খাব লাগে। যাৰ পেচাবৰ ইনফেকশ্যন হয় তেওঁলোকে খাব লাগে। মুঠতে বহুত বনৌষধি হয় এয়া, আৰু বহুত বেমাৰৰ কাৰণে খাব লাগে, ভাল মানে। আৰু দেখিছে মই এইখিনি, আৰু শাকটো একেবাৰে কোমল, এনেকৈ ভাজি থাকোঁতেই মানে গ'ল তাৰমানে, এনেকুৱা আৰু। এতিয়া বিলাহী এটা দি দিলোঁ, আৰু অকণমান গেছটো কমাই দিছোঁ, অকণমান ভালকৈ বিলাহীটো সিজক। তাৰপিছত পানী দি দিম আৰু মই এতিয়া এইখিনি 2জন মানুহৰ কাৰণেহে বনাইছোঁ। ঘৰত অকল আমি 2জনেই আছোঁ, সেইকাৰণে মই কমকৈ আনিলোঁ আৰু কেইডালমান। কিন্তু মানুহ বেছি হ'লে যেনিবা কেইডালমান আৰু বেছি লাগিব, কিয়নো এই শাকটো অলপমান বেছিকৈ কাটিলেও মানে কি হয়, কমি যায়। সেয়া আপোনালোকেও খাই চাব, কিন্তু খাবলৈ কিন্তু বহুত ভাল লাগে। মই যেনিবা মাজে মাজে বনাওঁ বাৰু, কিন্তু আজি মাছ কেইপিচ দেখি পেলাই পটককৈ মনত পৰিলে পননুৱা শাক অকণমান বনাওঁ বুলি। সেয়া